कानपुर में जंगली हाथियों का उपद्रव लगातार बढ़ता जा रहा है। बीते 2 महीनों से नगांव जिले के विभिन्न इलाकों में जंगली हाथियों का झुंड दहशत फैलाए हुए है। आए दिन रिहायशी इलाकों में घुसकर हाथी लोगों की जानमाल को भारी नुकसान पहुंचा रहे हैं। रविवार की रात नगांव जिले के कठियातली वन क्षेत्रीय कार्यालय के अंतर्गत आने वाले मनोहर गांव, बरहुला और डुबरीतली गांवों में जंगली हाथियों के झुंड ने जमकर उत्पात मचाया। डुबरीतली गांव में मीनू शर्मा नामक एक महिला के घर को हाथियों ने बुरी तरह क्षतिग्रस्त कर दिया। घर के अंदर रखा सामान और चावल हाथियों ने खाकर पूरे घर को पूरी तरह तहस नहस कर दिया। इतना ही नहीं, हाथियों ने कई लोगों के बगीचों में लगे सुपारी और नारियल के पेड़ों को तोड़ दिया, साथ ही सब्जियों की खेती को भी पूरी तरह नष्ट कर दिया। न्यूज डेस्क रिपोर्ट, एनी टाइम्स 24/7। बाबू সোমাই পেলাই ধান ঘৰটো ভাঙি ধান চাউল খাই চাউল খাই গৈছিল। আহিছিলে 50 জন মান সোমাই পেলাই খাই ধান চাউল খাই গৈছে আৰু ঘৰ চৰ ভাঙি থৈ গৈছে। মোৰ নাম ৰঞ্জিত দাস। মুনুৱা গাঁৱৰ ফালৰ পৰা হাতী বাবু আহি বৰহুলা পথাৰ দি আহি মোৰ ঘৰত সোমাই এই ভঁৰালৰ ধান খাই গৈছে। এইফালে নামি মোৰ ঘৰ আৰু দুঘৰ ধান খেতি খাই কৰি গৈছে। তাকে চৰকাৰৰ ফালে অনুৰোধ জনাইছোঁ, কিবা এটা যেন দিয়ে। আৰু মোৰ লেট্ৰিনটোও ভাঙি থৈ গৈছে। চৰকাৰী লেট্ৰিন এটা পাইছিলোঁ, তাকো ভাঙি থৈ গৈছে। তাকে কৈ মই নমস্কাৰ কৰিছোঁ। হয়, মানে কি ক'ব, তেওঁলোকে খাদ্য সন্ধানত ওলাই আহিছে পাহাৰৰ পৰা। আজি বহুদিনেই হ'ল এই অঞ্চলত বিচৰণ কৰি থকা, আৰু মানুহে ধান কটা সময়তে প্ৰতি বছৰে আহে, এই বছৰো আহিছে। আৰু ইয়াত এখন নতুন বঙালী বস্তি বুলি কয়, মোৰ তেতলীখোৱা জ্ঞান কিচামত পৰে। আৰু তেওঁলোকে যোৱা ৰাতি আহি এইঘৰ খুব দুখীয়া মানুহ, ইয়াত এঘৰ আৰু মুনুৱা গাঁৱত ঘৰ ভাঙিছে। তেওঁলোকৰ যথেষ্ট ক্ষতিসাধন হৈছে, চাউল তাউল খাইছে। আৰু মানুহ তেওঁলোকে পলাই হাৰিছে যেনে তেনে, ভাগ্য ভাল। আৰু সেই সময়তে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু মই নিজে চৰকাৰী কামবুৱা হিচাপে ইয়ালৈ তেওঁলোকৰ টৰ্চ লৈ আৰু বম বাৰুদ ফুটাই এই হাতীটো খেদিবলৈ সক্ষম হৈছোঁ। ৰাতি প্ৰায় 9-10টালৈকে ইয়াত সন্ত্ৰাস চলায়। গতিকে এইখিনি আৰু কি ক'বনো, তেওঁলোকে খাদ্য সন্ধানতে আহিছে, উপায় নাই। আৰু মই যেতিয়া হাতী নিশাই নদী পাৰ হৈছে, সেই সময়ত মই মেগাফোন লৈ ৰাইজক সতৰ্ক কৰিছোঁ, আৰু তাৰ লগে লগে মই আহিছোঁ। আৰু তেনেকুৱা অৱস্থাতে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক অৱশ্যে পাইছোঁ, তেওঁলোকে আহিছেও। আৰু তেওঁলোকে আহি কঠীয়াতলী কামপুৰ ৰোডটো ব্লক কৰি হাতীখিনি পাৰ হ'বলৈ দিছে। আৰু মই নিজেও তাত উপস্থিত আছোঁ। আৰু এই ঘৰ ভাঙাৰ লগে লগে আমিও এই গাঁৱৰ মাজেদি আহি হাতীটো খেদি পঠাবলৈ সক্ষম হৈছোঁ।